ভাৰতীয় অন্তৰ্দেশীয় জল প্ৰাধিকৰণৰ উদ্যোগত শদিয়াৰ পৰা ধুবুৰীলৈকে এক সংগীতময় যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে আৰু বিস্তীৰ্ণ পাৰৰে শীৰ্ষক এই যাত্ৰা তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা আৰম্ভ কৰিছে। গুইজান ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি শদিয়ালৈকে এই সংগীতময় যাত্ৰাটো যাত্ৰা কৰিব আৰু তাৰ প্ৰথম কাৰ্যসূচী হিচাপে ইতিমধ্যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যপন কাৰ্যসূচী শুভাৰম্ভ কৰিছে আৰু ইয়াৰ পিছতে আন কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যাব। ইয়াত যিসকল নমস্য ব্যক্তি আহিছে, যিসকল অতিথি আহিছে, তেওঁলোকে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যপন কৰিছে, লগতে বন্তি প্ৰজ্বলন কৰিছে। তাৰ পৰিৱেশটো মোৰ সহযোগী সতীৰ্থ ৰাহুলে দেখুৱাইছে। এয়া তিনিচুকীয়া গুইজান ঘাটৰ পৰিৱেশ। বিস্তীৰ্ণ পাৰৰে শীৰ্ষক এক সংগীতময় যাত্ৰা আজি এই মুহূৰ্তৰ পৰা গুইজান ঘাটৰ পৰা আৰম্ভ কৰিছে। ভাৰতৰ অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত আয়োজন কৰা এই কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে পৰি বিস্তীৰ্ণ পাৰৰে শীৰ্ষক এই সংগীতময় যাত্ৰা আৰম্ভ হৈছে গুইজান ঘাটৰ পৰা আৰু গুইজান ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ধুবুৰীলৈকে এই সংগীতময় যাত্ৰা আৰম্ভ হ'ব। এই মুহূৰ্তত যিহেতু ইয়াত কেইবাগৰাকীও ব্যক্তি আহিছে, মই প্ৰথমে দুলাল দাৰ ওচৰলৈ যাম যে পদ্মশ্ৰী দুলাল মানকি আছে। ভূপেন দাৰ আজি জন্মৰ শতবৰ্ষী উপলক্ষে বিস্তীৰ্ণ পাৰৰে এক শীৰ্ষক সংগীতময় যাত্ৰা শদিয়াৰ পৰা ধুবুৰীলৈকে আৰম্ভ কৰিছে আৰু প্ৰথম আৰম্ভণি কাৰ্যসূচীটোত আপুনি এই মুহূৰ্তত উপস্থিত আছে। কি ক'ব বিচাৰিব এই সমগ্ৰ কাৰ্যসূচীটোৰ ওপৰত? চাওক, ভূপেন দা ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন দাৰ যি অৱদান তাক আমি সকলোৱে অনুকৰণ কৰি আমি চলিবই লাগিব। এই পৃথিৱীৰ বুকত যিসকল ব্যক্তি মানুহ যিসকলে আমি আছোঁ, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এই পৃথিৱীৰ বুকুত এটা যাত্ৰীত আমি বিস্তীৰ্ণ পাৰৰে তেনেকুৱা বহুত গীত আজি ভূপেন দাই আমাক দি গ'ল। গতিকে আজিৰ দিনটোত ভূপেন দাৰ শতবৰ্ষ উপলক্ষে 8 ছেপ্টেম্বৰ তাৰিখে ভূপেন দাৰ জন্ম। গতিকে আমি আজি আনন্দেৰে আমি প্ৰত্যেকেই একত্ৰিত হৈ ভূপেন দাৰ এই বিস্তীৰ্ণ পাৰৰে এই যাত্ৰা শদিয়াৰ পৰা ধুবুৰীলৈকে আৰম্ভ কৰিব আৰু এই অনুষ্ঠানত আমি আছোঁ প্ৰত্যেকেই সকলোৱে। গতিকে এই মুহূৰ্তত অনুষ্ঠানটো সুন্দৰভাৱে হওক তাকে কামনা কৰিছোঁ। ভূপেন দাৰ এটা গানৰ কলি আপোনাৰ পৰা নিশ্চয় শুনিব লাগিব। আমাৰ দৰ্শকসকলে আজিৰ দিনটোত আপোনাৰ পৰা এটা গানৰ কলি শুনিব বিচাৰিব। ভূপেন দাই কৈছিল, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ, অসমীয়াই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসমীয়াৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। থেংক ইউ। আৰু তিনিচুকীয়াৰ বিধায়ক চাবুৱা সমষ্টিৰ বিধায়ক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু আজি এটা খুব সৰ্বাংগ সুন্দৰ কাৰ্যসূচী ভূপেন দাৰ স্মৃতিত, ভূপেন দাৰ জন্মবাৰ্ষিকী উপলক্ষে সকলোৱে সুঁৱৰি ৰাজ্যবাসী। প্ৰশান্ত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।